খুৰাৰ বিজ্ঞাপনত ঐতিহাসিক ৰংঘৰ কামাখ্যা মন্দিৰৰ ছবি শুনি আচৰিত লাগিলেও এয়াই এতিয়া সত্য। খুৰাই বহু লোকক ধ্বংস কৰাৰ দৰে এইবাৰ অসমৰ স্বাভিমানক ধ্বংস কৰিবলৈ চেষ্টা চলাইছে নেকি? এই দুখন ছবিলৈ মন কৰক। সামাজিক মাধ্যমত খুৰা প্ৰস্তুত কৰা এই কোম্পানীটোৱে বিজ্ঞাপনৰ নামত ব্যৱসায়ত অধিক লাভৰ বাবে এইবাৰ বাছি লৈছে কামাখ্যা মন্দিৰ আৰু ঐতিহাসিক ৰংঘৰৰ ছবি। খুৰা কোম্পানীটোৰ এনে ধৃষ্টতা, এনে অদ্ভুত কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত খুৰা কোম্পানীটোৰ বিজ্ঞাপনৰ বহুৱালিক অসহ্যকৰ বুলি উল্লেখ কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সেনাৰ খুৰা প্ৰস্তুত কৰা উক্ত কোম্পানীলৈ প্ৰশ্ন। প্ৰথম কথা, এছিয়াৰ প্ৰথমটো পেভিলিয়ন, যাক লৈ প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবৰ্ষ আমি গৰ্ব কৰোঁ, তেনে এটা ঐতিহাসিক সম্পদক লৈ সুৰাৰ বিজ্ঞাপন প্ৰস্তুত কৰিবৰ কাৰণে ইমান দুঃসাহস ক'ত পালে? আচলতে আমি এই সুৰা কোম্পানীটোলৈ প্ৰশ্ন উত্থাপন কৰিছোঁ। এইটো কোনো কাৰণতে প্ৰতিজন অসমীয়া সহজভাৱে মানি ল'ব পৰা বিষয় নহয়। যিটো সময়ত আমি শিৱসাগৰবাসী ৰাইজে শিৱসাগৰখনৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত স্বীকৃতি পোৱাৰ কাৰণে স্থান পোৱাৰ আশা প্ৰকাশ কৰিছোঁ, তেনে সময়তে এই ঐতিহাসিক সম্পদটো সুৰাৰ বিজ্ঞাপনৰ লগত তুলনা কৰিবলৈ ইমান সাহস কেনেকৈ পালে? আমি অতি আচৰিত হৈছোঁ। গতিকে এই গোটেই কোম্পানীটোৰ ওপৰত আমি কৈছোঁ যে অনতিপলমে ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ গোচৰ ধৰিব লাগে। আমি টাইমছ আটকে তাকে উত্থাপন কৰিছোঁ আৰু ইয়াৰ সমান্তৰালকৈ যদি অনতিপলমে এই সুৰা কোম্পানীটোৱে যদি বিজ্ঞাপনৰ বেক চাইডত থকা যিখন ফটো আমাৰ ঐতিহাসিক আমাৰ ৰংঘৰ ফটো দি ৰাখিছে, এই ফটোখন তৎকালীনভাৱে যদি তেওঁলোকে আঁতৰাই তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আচলতে সংবাদ মাধ্যমত এখন ছবি দেখি বৰ্তমান সময়ত অসমবাসী হিচাপে সমগ্ৰ অসমবাসী কিন্তু আজি লজ্জিত হৈ পৰিছে। যিটো সম্পদ আমি সংৰক্ষণৰ কাৰণে মাত পাতি আহিছোঁ, যিটো সম্পদ আমি সৌন্দৰ্যবৰ্ধনৰ কাৰণে মাত পাতি আহিছোঁ, যিটো সম্পদ আমি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত মাত পাতি আহিছোঁ, আচলতে যিটো সম্পদ অসমবাসীৰ হৃদপিণ্ড, অসমীয়াৰ আৱেগ আৰু অসমীয়াৰ স্বাভিমান জড়িত হৈ আছে। 600 বছৰ ৰাজত্ব কৰা স্বৰ্ণীৰ ইতিহাসৰ এটা সম্পদ। সেই স্বৰ্ণীৰ ইতিহাসৰ এই সম্পদটোৰ লগত সম্পৃক্ত কৰি যি এক সুৰাৰ যি এক এডভাৰটাইজ কৰিছে, তাক আমি প্ৰথমে ধিক্কাৰ জনাইছোঁ অসমীয়া তৰফৰ পৰা। আচলতে ক'ত সাহস পালে তাহাঁতি সাহস ক'ত পালে? 600 বছৰ ৰাজত্ব কৰা স্বৰ্ণীৰ ইতিহাসৰ এই সম্পদটোক তেওঁলোকৰ সেই মদৰ এডভাৰটাইজৰ লগত তেওঁলোকে সংযোগ কৰিবলৈ সাহস ক'ত পালে? ইয়াৰ এটা প্ৰশ্ন আছে। বোলে আমাৰ কথা হ'ল কি, এইখিনি এনেধৰণৰ কাৰ্য আমি কোনো কাৰণতে গ্ৰহণ নকৰিম। কাৰণ অসমীয়া আৱেগ, অসমীয়াৰ স্বাভিমান জড়িত হৈ থকা, প্ৰতিজন অসমীয়া স্বাভিমান জড়িত হৈ থকা ৰংপুৰৰ হৃদপিণ্ড আচলতে এই ৰংঘৰটোক লৈ যেনে বিকৃত এখন ছবি তেওঁলোকে প্ৰকাশ কৰিছে সুৰাৰ এটা এডভাৰটাইজ লৈ, তাত আমাক ক'বলগীয়া আছে। আৰু আহোম আমি আমাৰ স্থিতি এটাই কথা কৈছোঁ, কিন্তু এনেধৰণৰ এই সময়তে যদি আচলতে উচিত ব্যৱস্থা, এই যিটো কোম্পানী আছে, এই যিটো সুৰাৰ কোম্পানী, এই কোম্পানীটোৰ বিৰুদ্ধে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষে, তেনেহ'লে কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে কঠোৰ আমি আন্দোলন ল'বলৈ বাধ্য হ'ম। সংশ্লিষ্ট সুৰা প্ৰস্তুত কৰা কোম্পানীৰ এনে ধৃষ্টতাক ধিক্কাৰ জনাইছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষইও। উল্লেখ্য যে সুৰাৰ বিজ্ঞাপনৰ নামত অসমৰ ঐতিহাসিক পৰ্যটনস্থলী আৰু উপাসনাস্থলীত অপমান কৰা কাৰ্যৰ বিৰুদ্ধে কেইবাটাও সংগঠনে ইতিমধ্যে জয়সাগৰ আৰক্ষী চকী আৰু দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ সৃষ্টি হোৱাত আঁতৰাই দিয়ে এতিয়া বিজ্ঞাপনৰ ছবি দুখন। অৱশ্যে বাতৰি লিখা সময়লৈকে বিতৰ্ক সৃষ্টি কৰা সুৰা কোম্পানীৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া নাই। কিন্তু বহিৰাগত একাংশ কোম্পানীয়ে অসম সম্পৰ্কে কোনো জ্ঞান আহৰণ নকৰাকৈয়ে এনে বহুৱালি কাৰ্য পূৰ্বতেও কৰি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰ কঠোৰ হোৱাটো নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।